সকলোকে নমস্কাৰ জনাইছো মোৰ আন এটি ভিডিঅ'লৈ। আজি আমি পানীৰ এলকালিনিটি পৰীক্ষা কেনেদৰে কৰা হয় অৰ্থাৎ ক্ষাৰকীয়তাৰ পৰীক্ষা কেনেদৰে কৰা হয় বা এলকালিনিটি কি হয় এই বিষয়ে অলপমান জানো আহকচোন। পানীৰ ক্ষাৰকীয়তা বুলিলে বা এলকালিনিটি বুলিলে পানীত কাৰ্বনেট আৰু বাইকাৰ্বনেটৰ আয়নৰ পৰিমাণ কিমান আছে এই বিষয়ে আমি উমান পাওঁ। যদি পানীত এই দুইটাৰ পৰিমাণ বেছি থাকে অৰ্থাৎ এলকালিনিটিৰ পৰিমাণ বেছি থাকে তেতিয়াহ'লে এই পেটৰ অসুখ কৰিব পাৰে। সেইবাবে আমাৰ কিতাপত দিয়া অনুসৰি অৰ্থাৎ আমাৰ যোনখন মেনুৱেলত দিয়া অনুসৰি এই এলকালিনিটিৰ মানটো 200ৰ পৰা 600ৰ ভিতৰত যদি থাকে তেতিয়াহ'লে খোৱাৰ বাবে উপযোগী। ইয়াতে লিখা আছে 22 নম্বৰত টোটেল এলকালিনিটি 200ৰ পৰা 600ৰ ভিতৰত যদি থাকে তেতিয়াহ'লে খোৱাৰ উপযোগী। তেতিয়াহ'লে আহকচোন কেনেদৰে টেষ্টটো কৰে এই বিষয়ে শিকোঁ। ইয়াতে মেনুৱেলখনত ইংলিছ আৰু এছামিজ দুয়োটাতে দিয়া আছে। প্ৰথমতে আমি কি কৰিব লাগিব, টি চিন দিয়া কাঁচৰ বটলত 10 মিলিলিটাৰ পানীৰ নমুনা লওক। অৰ্থাৎ ইয়াতে এইটো বটলটো টি চিন দিয়া আছে, এই বটলটোত আমি 10 মিলিলিটাৰ পানীৰ নমুনা ল'ব লাগিব। পানীটো মই অলৰেডি লৈ লৈছিলোঁ, তাৰ পৰাই মই ইয়াতে ভৰাই দিছোঁ। ইয়াতে 10 মিলিলিটাৰ পানীৰ নমুনা লোৱা হ'ল। এতিয়া কি কৰিব লাগিব চাওকচোন। ইয়াত বটল নম্বৰ 7ৰ পৰা 1 চামুচ বিকাৰক যোগ কৰক আৰু ভালদৰে মিহলাই দিয়ক যাতে নীলা ৰঙৰ দেখা হয়। মানে মই এই বটলটো অলৰেডি ওলাই থৈ দিছোঁ মোৰ সুবিধাৰ বাবে। 7 নম্বৰ বটলটো ইয়াৰ পৰা আমি এচামুচ ইয়াতে দিব লাগিব। দিয়াৰ লগে লগে ইয়াৰে ৰংটো গৈ পেলাই নীলা ৰঙৰ হৈ পৰিব। মই আপোনালোকক আগতেও কৈছোঁ, এতিয়াও আকৌ এবাৰ কওঁ যে আপোনালোকে সদায় গ্ল'ভছ ব্যৱহাৰ কৰিব আৰু এই বটল কেইটাৰ পৰা উলিয়াওঁতে সাৱধান হ'ব যাতে ভিতৰত পানী নোসোমায় আৰু যেতিয়া আপোনালোকে ৰিয়েজেণ্টটো দিওঁতে ওপৰৰ পৰাহে ইয়াতে দিব। এইটোত ভালদৰে সোমাই দিব। সোমাই পেলাই আপোনালোকে ঢাকনখন মাৰি ল'ব আগতে, তাৰপিছত বাকীখিনি কাম কৰিলে হ'ল। পানীৰ ৰংটো নীলা হৈ পৰিলে আপোনালোকে দেখিছেনে। এতিয়া কি কৰিব লাগিব চাওঁ আহকচোন। এতিয়া 8 নম্বৰ বটলৰ পৰা টোপালকৈ এবাৰত 1 টোপালকৈ দিব লাগিব। বিকাৰক যোগ কৰক, তেতিয়ালৈকে যোগ কৰক যেতিয়ালৈকে পানীৰ ৰংটো নীলাৰ সলনি হয় গোলাপী নহয়, এতিয়ালৈকে আমি যোগ কৰিব লাগিব। এইটো হ'ল 8 নম্বৰ বটলটো, মই সুবিধাৰ কাৰণে উলিয়াই থৈ দিছিলোঁ। ইয়াৰ পৰা আমি টোপকৈ যোগ কৰিম ইয়াতে। তেতিয়ালৈকে যোগ কৰিম যেতিয়ালৈকে ইয়াৰ ৰংটো গোলাপী হৈ নাযায়। টোপাল দিয়া হ'ল। চাৰি টোপাল দিওঁতে ইয়াৰ ৰংটো সলনি হৈছে দেখিছেনে। এইটো 4 টোপাল দিছোঁ মই, এইটো 4 টোপাল। এতিয়া আমি হিচাপ কৰিব লাগিব কেনেকৈ, এইটো মই শিকাই দিছোঁ। পানীৰ নমুনাই গ্ৰহণ কৰা টোপালৰ সংখ্যা গণনা কৰি 25ৰে পূৰণ কৰক। এতিয়া আমাৰ 4 হৈছিলে, 4 পূৰণ 25 মানে 100। এতিয়া এই 100 হ'ল এই পানীখিনিৰ এলকালিনিটি। যিমান টোপাল হয় সেইটোক আমি 25ৰে পূৰণ কৰি পেলাই এলকালিনিটিটো উলিয়াব পাৰোঁ। এতিয়া 4 টোপাল হৈছে 4 পূৰণ 25 মানে 100, অৰ্থাৎ পানীখিনিৰ এলকালিনিটি 100। ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে এলকালিনিটি কেনেদৰে কৰে বা এলকালিনিটি কি হয় এই বিষয়ে আপোনালোকে শিকিলে। আগৰ ভিডিঅ'ত মই নতুন পেৰামিটাৰসমূহ লৈ পেলাই আহিম। ধন্যবাদ জনাইছোঁ।